Hello students, এখন হৈছে ক্লাস 9 ফার্স্ট ইউনিট টেষ্টৰ আসামিজ কোৱেশ্চন পেপাৰ। এক্সামৰ আগত পেপাৰ সলভ কৰি যোৱাটো খুবেই ইম্পৰ্টেণ্ট হয় আৰু তোমালোক বহুতে মোক ৰিকুৱেষ্টটো কৰি আছিলা, সেই কাৰণে আজি এই ভিডিওটো লৈ আহিছোঁ। তোমালোকে এই আসামিজ কোৱেশ্চন পেপাৰখন প্ৰেক্টিছ কৰি যোৱা আৰু কিবা ডাউট বা কনফিউজন থাকিলে মোক কমেণ্ট সেকশ্যনত সুধিবা। বাকি পেপাৰৰ সলিউশন ভিডিওৰ দৰে মই আজি আসামিজ পেপাৰখন সলভ কৰি নাযাওঁ, তোমালোকে বেয়া নাপাবা। কিন্তু কিবা যদি ডাউট বা কনফিউজন থাকে বা কিবা কোৱেশ্চন নোৱাৰা মোক কমেণ্ট সেকশ্যনত সুধিলেই হ'ল। তো চাইছো এই পেপাৰখন প্ৰথম প্ৰশ্ন আছে তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ লিখা। তো ইয়াত চাৰিটা কোৱেশ্চন আছে, তাৰ ভিতৰত যিকোনো তিনিটা তোমালোকে লিখিব লাগিব। কি আছে চোৱা, মথনি কি, সাৰথি পুথিখনৰ লেখক কোন, দৰবৰ লগত মিলাই খোৱা অনুষংগিক উপাদানক কি বোলে, আৰু ঘ নম্বৰ কুৱেশ্চনটো আছে সময়ক কিহৰ লগত তুলনা কৰিব পাৰি। এনসাৰটো হ'ব নৈ সোঁতৰ লগত। ঠিক সেনেকুৱাকৈ বাকী কুৱেশ্চনখিনিও আছে, তোমালোকে চাই যোৱা আৰু ভিডিওটো যদি হেল্পফুল পোৱা তেনেহ'লে লাইক কৰি দিবা। আজিৰ ভিডিওটোত ইমানে আছিলে। ভিডিওটো ভাল লাগিলে লাইক কৰি দিবা, যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা আৰু আমাৰ হোৱাটছএপ গ্ৰুপটো জইন কৰিবা। ক্লাছ 9 ষ্টুডেণ্টৰ কাৰণে নতুনকৈ এটা হোৱাটছএপ গ্ৰুপ খোলা হৈছে, তাত আমি গাইডেন্স দি থাকিম। তাত ইম্পৰ্টেণ্ট কুৱেশ্যনছবিলাকো দি থকা হ'ব। লগতে তোমালোকে আমাৰ ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰিবা। এই কুৱেশ্যন পেপাৰৰ ফটোজখিনি তোমালোকে ইনষ্টাগ্ৰাম পেজটোত পাই যাবা। আৰু চেনেলত যদি নতুনকৈ আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা।